ক'লৈ আহিছিলে মাজুলী গম নাপায় ক'লৈ আহিছিলে এনেই গুচি আহে আৰু একো গম নাপায় আৰু লাইন যাওক নাম নাম বগাই মানুহ ক'ব নোৱাৰে নমাই লওক নমাই লওক নমাই ল'ব বঙাইগাঁও ভুল হৈ আহিছোঁ আহিছে অসম ৰাজ্যিক পৰিবহণ নিগম ডাঙৰ চৰকাৰী দাঢ়িঅলাকেইটা খুজি দিব ভালে আছা যোৱা কেইটা ধৰে বাছখনত কেইটা ধৰে ওলাই আছে আৰু আছে নামি নামি সিহঁতি ক'লৈ আহিছে কি কথা একো নাজানে বঙাইগাঁও বাৰী জানে ক'লৈ গৈছে একো কথা নাই সিহঁতৰ কাগজ পত্ৰ একো নাই আৰু আহিছে চৰকাৰী গেট এখন ভাড়াত লৈছে ভাড়াত লৈছে চাওক উলিয়া যা যা কাগজ পাতি নাই হিলিব নোৱাৰা কাগজ আনিবলৈ মোৰ আধাৰ মোৰ পৰিচয় বুলি আহিব বুজিছনে এইবোৰ ক'ত বনোৱা তহঁতি অসমত বনালে এইটো আহিব মোৰ পৰিচয় আৰু যদি বাহিৰত বনাওঁ মেৰা আধাৰ মেৰা পৰিচয় বুলি মেৰা পেঞ্চন মেৰা আধাৰ এইবোৰ চব বাহিৰত ক'ত আছে ডাইৰেক্ট গৈ বনোৱাগৈ নাই অফিচত গৈ বনাই দালালিয়ে বনাই দিছে হয় নাই হয় নাই নাজানো ভাবি আকৌ পঞ্চায়তৰ পৰা বনাইছোঁ পঞ্চায়তৰ আধাৰ বনাই পঞ্চায়তৰ আধাৰ বনাই পঞ্চায়তৰ আধাৰ বনাই আধাৰ বনাইছে পঞ্চায়ত অফিচত আধাৰ কাৰ্ড বনাইছিলোঁ পঞ্চায়ত অফিচত বালাপাৰা কোন ডিষ্ট্ৰিক্ট দেউতাৰ নাম কি দেউতাৰ নাম ৰফিকুল ইছলাম কেতিয়া আহিলে বাংলাদেশৰ পৰা সেইটো আহিছিল তোৰ জন্ম ক'ত জন্মস্থান কেৰবুজি সেইটো ক'ত আছে বাংলাদেশ ক'ত ডিষ্ট্ৰিক্ট কি গম নাপায় ডিষ্ট্ৰিক্ট কি কোন ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট অকণি আগত কেলৈ ফুটা নাছিলে বঙাইগাঁও ডিষ্ট্ৰিক্টটো ক'ৰ পৰা আহিছে নে দেউতা আহিছিলে বাংলাদেশৰ পৰা সেইটো কওঁ তই অহা নাই আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ বঙাইগাঁৱৰ পৰা মাজুলীত কাম কৰিবৰ কাৰণে বিল্ডিঙৰ কাম গাঁথনি চাটাৰিং গাঁথনি আৰু পলেষ্টাৰ নাম মোহাম্মদ ইব্ৰাহিম আলী মই কামত আছিলোঁ দাদা বিল্ডিঙৰ কাম বিল্ডিঙত হা মাজুলীত যাব খুজিছিলোঁ এতিয়া নাযাওঁ ইমান ঝামেলা কৰি নাযাওঁ নাজানো ঠিকাদাৰ কিবা কয় অসমৰ ৰাজধানী এটা বনো সব তাতে সোধা পোছা কৰিম বাছতে উঠাই পেলাই তালৈকে লৈ যাওঁ এক মিনিট
ৰাইজ আজি সচেতন হ'ল। আজি ইয়াত বাছখন বেয়া হ'ল, বেয়া হোৱাৰ পিছত ওচৰৰ পৰা দেখিলে যে মানুহখিনি চব সন্দেহযুক্ত মানে মানুহৰ লিখীয়া এটা হেৰি হ'ল। তাৰপিছত আমালৈ ফোন কৰিলে, আমি যেতিয়া আহি পালোহি, সিহঁতক সঁচাকৈ সঁচা অৰ্থত আমি সিহঁতৰ যেতিয়া কাগজ পত্ৰ পৰীক্ষা কৰিলোঁ, আধাৰ কাৰ্ড সকলো স্কেনো কৰি চাইছোঁ আমি, সকলো ভুৱা। আৰু সিহঁতে ক'লৈ গৈছে, ক'ৰ পৰা আহিছে, ডিষ্ট্ৰিক্টখনৰ নাম কি, সেইটো পৰ্যন্ত ক'ব পৰা নাই। তেতিয়াহ'লে আমি কি ভাবিম? এই সময়ত অৱস্থাত দেখিছে যে গোটেই অসমৰ পৰা যি সময়ত বিদেশী বিতাড়নৰ কথাটো চলি আছে, চৰকাৰে এটা উচিত মানে পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়ত যদি সিহঁতে ইমান সাহস ক'ৰ পৰা পালে? সিহঁত কি এনেকুৱাই নেকি য'তে যায় ত'তে তেনেকৈ পুলি পোখা গজালি মেলিব? এটা মানুহৰ 4-5টা 6টালৈকে সন্তান হৈছে, কাইলৈ আমাৰ ল'ৰা ছোৱালীখিনি ক'ত যাব? এটা ভোট বেংকৰ সৃষ্টি কৰিব, সেইকাৰণে ভৱিষ্যত মানুহ আমাৰ অন্ধকাৰ হ'ব। সেইকাৰণে আজি জাতি জাগিছে, আমাৰ ল'ৰাখিনিয়ে গোটেইখিনি আবদ্ধ কৰিছে। ইতিমধ্যে আৰক্ষীক আমি খবৰ দিছোঁ, খবৰ দিয়াৰ পিছত আৰক্ষী আহিব আৰু সিহঁতৰ গোটেই বস্তুখিনি পৰীক্ষা নিৰীক্ষা কৰি আমি গোটেই ব্যৱস্থাটো কৰিম। নাই, ইতিমধ্যে গম পাইছে যে অসমত জাতি জাগিছে, গতিকে এটা ভাল শুভ লক্ষণ। গতিকে এই ৰাইজে যেতিয়া আমাক খবৰ দিলে যে এখন চৰকাৰী পৰিবহণৰ অন্তৰ্গত বাছত এইসকল সন্দেহযুক্ত নাগৰিক আহি মাজুলীলৈ বুলি, সত্ৰনগৰী মাজুলীলৈ বুলি আগবাঢ়িছে, গতিকে সেই খবৰটো পাই আমি এখেতসকলক কৰায়ত্ব কৰিলোঁ। আপুনি ইতিমধ্যে গম পাইছে যে এজন ব্যক্তিক সোধা পোছা কৰোঁতে অসমীয়াটো ক'ব নাজানে। অসমীয়া শব্দটো যেতিয়া অসমত থকা ব্যক্তি এজনে ক'ব নাজানে, তেনেহ'লে আমি অভিয়াছলি ভাবিব লাগিব যে এজন সন্দেহযুক্ত নাগৰিক। গতিকে আমি চৰকাৰ পক্ষকো আহ্বান জনাইছোঁ আৰু প্ৰতিজন অসমীয়াক আহ্বান জনাইছোঁ, আপোনালোক সজাগ হওক, সচেতন হওক, নহ'লে আমাৰ যি অসমীয়াৰ অস্তিত্ব, সেইটো অস্তিত্বটো অসমীয়াৰ প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰিম। কাৰণ অনাগত সময়ত আমাৰ ভাই ভনী এওঁলোকৰ যি আগ্ৰাসন, এই আগ্ৰাসনে শেষ কৰি পেলাব। গতিকে আমি আশাবাদী, প্ৰতিজন অসমীয়াৰ ওপৰত বিশ্বাস আছে, প্ৰতিজন সজাগ হওক, নহ'লে অনাগত সময়ত এটা ভয়ংকৰ ৰূপ ল'ব। এইটো আমি কাৰোবাক সমালোচনা কৰা, কাৰোবাক আক্ৰমণ কৰাৰ সময় নহয়। বৰ্তমান সময়ত আমি বিগত বছৰবিলাকতো দেখিছে, আপোনালোকে দেখিছে, প্ৰত্যক্ষভাৱে দেখিছে যে আমি এনেকুৱা বহিৰাগত যি সন্দেহযুক্ত নাগৰিক, তেখেতসকলৰ ওপৰত আমি সদায় সক্ৰিয় হৈ আছোঁ। গতিকে এনেধৰণৰ ব্যক্তি আমি ইতিমধ্যে পুলিচ প্ৰশাসনক খবৰ দিছোঁ। হয়, সত্ৰনগৰীৰ মাজুলীত য'ত নেকি সুৰক্ষিত বুলি ভাবোঁ আমি, সুৰক্ষিত মাজুলীখনেই সুৰক্ষিত বুলি ভাবোঁ, কিন্তু মাজুলীখনত বৰ্তমান যদি এনেধৰণৰ এওঁলোকৰ আধিপত্য বিস্তাৰ হ'বলৈ চৰ চাপৰিত যদি ইয়াৰে 10জন সোমাই যায়, বাকীকেইজন থাকি যায়। এতিয়া ঠিকাদাৰৰ লগত খবৰ কৰোঁতে তেওঁ কৈছে যে আমাৰ কোনো জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰা নাই। তেনেহ'লে জিলা প্ৰশাসনকো আহ্বান জনাইছোঁ, আপোনালোকে যদি এনেধৰণৰ ব্যক্তিক কাম কৰিবলৈ আনে, তেনেহ'লে অন্ততঃ এওঁলোকৰ সম্পূৰ্ণ নথি পত্ৰৰ লগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব। আৰু ডাঙৰ কথা এইটো যে আমাৰ মাজুলীৰ নিচিনা জেগাত আমাৰ মিচিং ভাইসকলে কাম কৰে। গতিকে আমাৰ এই মিচিং ভাইসকলক কাম কৰিবলৈ কাম বিচাৰি ফুৰিছে, যোৰহাট নগৰত আহি তেওঁলোকে কামৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে। তেনেস্থলত এনেধৰণৰ সন্দেহযুক্ত নাগৰিকক আনি মাজুলীত যদি কাম কৰাবলৈ হয়, আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। এই সংগ্ৰামখন বিলাসিত খানাই অনাগত দিনলৈ চলাই যাব।